#এক্সপিৰিয়েঞ্চ চালেনে? বহুদিনৰ পৰা মনত গুজৰি থকা কিছুমান কথা দেখা পালোঁ ছিৰিজখনত। আমাৰ জীৱনটো মাত্ৰ ৩টা বস্তুত গৈ থাকে: সময়, সপোন আৰু সম্পৰ্ক। সময় আগুৱাই যোৱাৰ লগে লগে আমি সপোনৰ নামত ইমানেই দৌৰিব খোজোঁ যে এটা এটাকৈ এৰি যাওঁ সম্পৰ্ক। সেয়া লাগিলে প্ৰেমেই হওক বা বন্ধুত্বই হওক বা আন কিবা। সপোনৰ নামত টুকুৰা টুকুৰকৈ খৰচ কৰি যাওঁ জীৱন। হয়, শেষত হয়তো সফলতাও পাওঁ, কিন্তু সন্দীপে কোৱাৰ দৰে জীৱনত সেই সফলতাই কি কৰিম যদি আমাৰ সফলতাত গৌৰৱ কৰিবলৈ কোনো নাথাকে? অনুৰাধা বাইদেৱে নীল প্ৰজাপতিত লিখিছিল, চিৰিৰে অকল উধাই যোৱাটোৱেই গতি নহয়। থমকি ৰৈ পৃথিৱীখনৰ সৌন্দৰ্য বুটলি ল'ব নাজানিলে এই গতিৰ শেষত মাথো শূন্যতা থাকে। সঁচাই ন? আমি সপোনক ইমানেই গুৰুত্ব দিওঁ যে কেতিয়াবা আমি সকলো পাহৰি পেলাওঁ। গতিকে আগুৱাই যাওক, সপোনবোৰ চকুত ৰাখক আৰু সম্পৰ্কবোৰ বুকুত। তাৰ পাছত চাব সময় সদায় আপোনাৰ